হাই, এয়া দেখিছেনে টিকলিজনী? মোৰ লগত বৌ এজনী আছে ওচৰৰ। আমি কেইটাই লগ হৈ মানিমুনি, ঢেকীয়া, ক'লা কচু এইবোৰ পথাৰলৈ বিচাৰি আহিছোঁ। চাওঁ কি পাওঁ কি নাপাওঁ। এয়া দেখিছে কি পাৰ হৈ যাব লগা হৈছে, জাঠি জোং একদম নক'ব আৰু। এইফালে খুৰা এজন আছে, তেওঁ হেল্প কৰি দিছে আৰু। এইটো তাইৰ চেনেলটো ফাঁচি থাকিলে তাতে পাৰ হওঁতে। পুৰা খোলা পাই দাউৰি আছে আৰু তাই আগফালে পথাৰখন। এই মানিমুনিবোৰ অৱশ্যে ইমান ডাঙৰ হোৱা নাই, আৰু অলপ দুদিনমান পিছত আহিলে আৰু ভাল পাম। এয়া গুচাই আছোঁ আৰু। এয়া খেতি কৰিছে, এয়া বড়ো ধান বুলি কয়। বড়ো ধানৰ খেতি কৰিছে, ডাঙৰে পথাৰখন। তাৰপৰা এয়া ঢেকীয়া অৱশ্যে বৰ বিশেষ নাই। কচু নাপালোঁ। ঢেকীয়াও পোৱা নাযায়। এইখিনি জেগাখিনি চাফা, জংঘল হ'লেও কিন্তু চাফা জেগা, ভাল আৰু খাবলৈ ভাল। এইবিলাক আমাৰ থলুৱা খাদ্য, কোনো কেমিকেল নাই, একো নাই।